দৰিদ্ৰ লোকৰ বাবে আঁচনি নাছিল। এইবাৰ আমি কি কৰিছো, অৰুণোদয় দিছে। অক্টোবৰ মাহত পুলিচৰ ৰিজাল্ট দিব, শিক্ষকৰ ৰিজাল্ট দিব, আৰু 40,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাব। নৱেম্বৰত আকৌ নতুন এডভাৰটাইজ ওলাব, আৰু প্ৰথমবাৰৰ বাবে অসমত কোনেও 1 টকাও নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা আৰম্ভ কৰিছে। ক্লাছ কোনো দৰিদ্ৰ লোকৰ বাবে আঁচনি নাছিল। এইবাৰ আমি কি কৰিছো, অৰুণোদয় দিছে। অক্টোবৰ মাহত পুলিচৰ ৰিজাল্ট দিব, শিক্ষকৰ ৰিজাল্ট দিব, আৰু 40,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাব। নৱেম্বৰত আকৌ নতুন এডভাৰটাইজ ওলাব, আৰু প্ৰথমবাৰৰ বাবে অসমত কোনেও 1 টকাও নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা আৰম্ভ কৰিছে। ক্লাছ কোনো দৰিদ্ৰ লোকৰ বাবে আঁচনি নাছিল। এইবাৰ আমি কি কৰিছো, অৰুণোদয় দিছে। অক্টোবৰ মাহত পুলিচৰ ৰিজাল্ট দিব, শিক্ষকৰ ৰিজাল্ট দিব, আৰু 40,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাব। নৱেম্বৰত আকৌ নতুন এডভাৰটাইজ ওলাব, আৰু প্ৰথমবাৰৰ বাবে অসমত কোনেও 1 টকাও নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা আৰম্ভ কৰিছে। ক্লাছ